ৰঙালী বিহু উদযাপন সমিতিয়ে এক সুন্দৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিলে। ইয়াত সকলো জাতি ধৰ্মৰ ল'ৰা ছোৱালীয়ে প্ৰশিক্ষণ লৈছে আৰু প্ৰশিক্ষাৰ্থীও তেনেকৈ আছে। আৰু ইয়াত যিখিনি প্ৰদৰ্শন কৰিলে আজি সামৰণি অনুষ্ঠানত সঁচাকৈ উন্নত মানদণ্ডৰ প্ৰশিক্ষণ শিবিৰ তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু যিটো প্ৰডাকশ্যন হৈছে ইয়ে এই অঞ্চলক জিলিকাব আৰু আমাৰ গৰিমা বৃদ্ধি কৰিব। গতিকে মই হৃদয়ৰ পৰা এই ল'ৰা ছোৱালীলৈ শুভেচ্ছা জনাইছোঁ, প্ৰশিক্ষাৰ্থীক ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ ৱৰ্কশ্বপ অনুষ্ঠিত কৰাৰ কাৰণে ইটাখোলা ৰঙালী বিহু সন্মিলনলৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। সমন্বয় তীৰ্থভূমি ইটাখোলা আজি যোৱা 21 মাৰ্চৰ পৰা আজি 5 এপ্ৰিললৈ অনুষ্ঠিত হোৱা এই বিহু কৰ্মশালাত প্ৰতিটো জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ ল'লে আৰু প্ৰশিক্ষকসকলেও খুব দায়িত্ব সহকাৰে এই প্ৰশিক্ষণ দিলে আৰু অভিভাৱকসকলৰ যি অংশগ্ৰহণ তেওঁলোকৰ ল'ৰা ছোৱালীক শিকোৱাৰ কাৰণে তেওঁলোকৰ যি প্ৰচেষ্টা সঁচাকৈ আমি অভিভূত হৈছোঁ আৰু আমি অভিভাৱকসকলক পিতৃ মাতৃসকলক ধন্যবাদ জনাইছোঁ, প্ৰশিক্ষকসকলক ধন্যবাদ জনাইছোঁ আৰু বিভিন্ন জনগোষ্ঠীৰ যি প্ৰশিক্ষকসকলে ইয়াত প্ৰশিক্ষণ ল'লে এই প্ৰশিক্ষণে ইটাখোলাৰ যিটো সাংস্কৃতিক ইতিহাস ইয়াক আৰু গৰিমাময় কৰিব, মহিমামণ্ডিত কৰিব আৰু এই অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজে এই কৰ্মশালা সফল কৰিবৰ বাবে যি ধৰণৰ সহযোগিতা আগবঢ়ালে তাৰ কাৰণে ইটাখোলা ৰঙালী বিহু উদযাপন সমিতি সকলোৰে ওচৰত চিৰদিন চিৰকৃতজ্ঞ হৈ ৰ'ব আৰু আমি সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইয়াৰ যিটো যোগাত্মক প্ৰচাৰ কৰি আমাক যিদৰে উৎসাহিত কৰিছে আৰু এই অঞ্চলটোৰ সাংস্কৃতিক ইতিহাসক আৰু মহিয়ান কৰাত সাংবাদিক বন্ধুসকলৰ যিটো